সাইৰেন আসন্ন ভাৰত পাকিস্তান যুদ্ধ হয় নিশ্চয়কৈ এই মুহূৰ্তত ক'বলৈ বিচাৰিছো ইতিমধ্যে ভাৰত পাকিস্তান যি যুদ্ধ সেয়া আসন্ন বুলি ক'ব লাগিব ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰৰ এক উচ্চস্তৰীয় সংস্থা ইতিমধ্যেই তেওঁলোকে সংকেত দিছে যে ইতিমধ্যে ৰাজ্যসমূহত মক ড্ৰিলৰ প্ৰশিক্ষণ আৰম্ভ কৰা হ'ব হয় নিশ্চয়কৈ যুদ্ধৰ আখৰা মক ড্ৰিল হৈছে যুদ্ধৰ আখৰা বুলি ক'ব লাগিব প্ৰথমে চাই লওঁ গ্ৰাফিক্স লাইন কাইলৈ দেশত বাজিব যুদ্ধৰ সাইৰেন যিকোনো মুহূৰ্ততে পাকিস্তানত হ'ব সাৰ্জিকেল ষ্ট্ৰাইক যুদ্ধ পৰিস্থিতিত দেশ সাধাৰণ নাগৰিক সুৰক্ষাৰ পৰা প্ৰদান কৰিব কাইলৈ দেশজুৰি মক ড্ৰিল অসমৰ 20টাকৈ স্থানত কাইলৈ মক ড্ৰিল গুৱাহাটী ডিগবৈ দুলিয়াজান তিনিচুকীয়া গোৱালপাৰা যোৰহাট শিৱসাগৰ ডিব্ৰুগড় নুমলীগড় গোলাঘাট ৰঙিয়া নামৰূপ কাৰ্বি আলং কোকৰাঝাৰ তেজপুৰ বঙাইগাঁও ধুবুৰী দৰং নাজিৰা উত্তৰ লখিমপুৰত হ'ব মক ড্ৰিল আনহাতে দেশত মুঠ 144খন জিলাৰ 159 স্থানত হ'ব মক ড্ৰিল হয় নিশ্চয়কৈ মক ড্ৰিল আপোনালোকে বিভিন্ন দেখিছে মক ড্ৰিল হ'ল আচলতে আগতীয়াকৈ আখৰা এই আখৰা এইবাৰ আখৰা হ'ব ভাৰত পাকিস্তান যুদ্ধৰ আখৰা ইতিমধ্যে জনসাধাৰণে কেনেকৈ নিজকে সুৰক্ষিত কৰিব লাগিব বা জনসাধাৰণ কেনেকৈ থাকিব সেই সময়ত দেশৰ জনসাধাৰণে কি কৰিব যিকোনো সময়ত যদি আক্ৰমণ হয় তেন্তে জনসাধাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিব ইতিমধ্যেই তাৰ প্ৰশিক্ষণৰ বাবে এই মক ড্ৰিলৰ আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় 144খন জিলাৰ দেশৰ প্ৰায় 144খন জিলাৰ প্ৰায় 159টা স্থানত এই মক ড্ৰিল অনুষ্ঠিত হ'ব মক ড্ৰিল হ'ল যুদ্ধৰ আখৰা ইতিমধ্যে ভাৰত পাকিস্তান যি আসন্ন যুদ্ধ এই আসন্ন যুদ্ধৰ বাবে সকলো সাজু হৈছে বুলি ক'ব লাগিব অসমৰ ক্ষেত্ৰতো কাইলৈ 20টাকৈ স্থানত হ'ব মক ড্ৰিল গুৱাহাটী ডিগবৈ দুলিয়াজান তিনিচুকীয়া গোৱালপাৰা যোৰহাট শিৱসাগৰ ডিব্ৰুগড় নুমলীগড় গোলাঘাট ৰঙিয়া নামৰূপ কাৰ্বি আলং কোকৰাঝাৰ তেজপুৰ বঙাইগাঁও ধুবুৰী দৰং নাজিৰা উত্তৰ লখিমপুৰত হ'ব মক ড্ৰিল প্ৰায় দুটা পৰ্যায়ত এই মক ড্ৰিল হ'ব ইয়াতে প্ৰশিক্ষণ দিয়া হ'ব ভাৰতৰ বা পাকিস্তানৰ ক্ষেত্ৰত যদি যিকোনো মুহূৰ্ততেই শত্ৰুপক্ষই আক্ৰমণ কৰে আপুনি কেনেকৈ নিজকে সুৰক্ষিত কৰিব লাগিব বা শত্ৰুপক্ষৰ আক্ৰমণৰ পৰা আপুনি কেনেকৈ দুৰ্বলজনক আপুনি সুৰক্ষা দিব লাগিব সেই সম্পৰ্কত সবিশেষ তথ্য আগবঢ়োৱা হ'ব আৰু ইয়াত প্ৰশিক্ষণ দিব সামৰিক বাহিনীৰ লোকসকলে এই মুহূৰ্তত ক'ব লাগিব এই মুহূৰ্তত যি খবৰ আহিছে ভাৰত পাকিস্তান যুদ্ধৰ খবৰ এই খবৰে ইতিমধ্যেই সমগ্ৰ বিশ্বতে এক খলকনি সৃষ্টি কৰিছে কিয়নো ভাৰতৰ এই মুহূৰ্তত যি ৰুদ্ৰমূৰ্তি এই ৰুদ্ৰমূৰ্তিত ইতিমধ্যে পাকিস্তান থৰহৰি কম্পমান হৈছে বুলি ক'ব লাগিব ইতিমধ্যে ভাৰতে বিভিন্ন কেইটা দিশত পাকিস্তানৰ বিৰুদ্ধে ষ্ট্ৰাইক আৰম্ভ কৰিছে এয়া সাৰ্জিকেল ষ্ট্ৰাইক নাছিলে এয়া আছিলে ৱাটাৰ ষ্ট্ৰাইকৰ পাছতেই তেওঁলোকে বাণিজ্যিক ষ্ট্ৰাইকো ভাৰতে আৰম্ভ কৰিছে কিন্তু এইবাৰ আৰম্ভ কৰিব ভাৰতে সাৰ্জিকেল ষ্ট্ৰাইক ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ পৰা পাকিস্তানে সম্পূৰ্ণৰূপে মুখ ঠেকেচা খাইছে পাকিস্তানে ৰাষ্ট্ৰসংঘত উপস্থাপন কৰিব বিচাৰিছিলে পাকিস্তানে বিভিন্ন সময়ত ভাৰতৰ উপস্থাপন কৰিব বিচাৰিছিলে যে ভাৰতে সিন্ধু নদী জল চুক্তি বন্ধ কৰাৰ পাছতে পাকিস্তানৰ বিশ্বৰ ওপৰত উপস্থাপন কৰিব বিচাৰিছিলে কেনেদৰে পাকিস্তানৰ ক্ষতি হ'ব বা এই ক্ষেত্ৰত আচলতে আইন বিৰোধী বুলি উপস্থাপন কৰিব বিচাৰিছিলে কিন্তু সেয়া ব্যৰ্থ হৈছে ইতিমধ্যেই ৰাষ্ট্ৰসংঘৰ পৰা পাকিস্তান সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি ক'ব লাগিব এই মুহূৰ্তত আমি কিছু দৃশ্য আজি দেখাবলৈ চেষ্টা কৰিম যি মক ড্ৰিল এই মক ড্ৰিল ইতিমধ্যেই লখনৌত আৰম্ভ হৈ গৈছে পাঞ্জাৱত আৰম্ভ হৈ গৈছে ঠিক তেনেদৰে জম্মুত আৰম্ভ হৈ গৈছে মক ড্ৰিলৰ দৃশ্য মক ড্ৰিলৰ কিছু দৃশ্য তাত ছাত্ৰ ছাত্ৰীসকলে প্ৰশিক্ষণ দিয়া হৈছে পাঞ্জাৱত প্ৰশিক্ষণ দিয়া হৈছে ব্লেক আউটৰ সম্পৰ্কত প্ৰশিক্ষণ দিয়া হৈছে ব্লেক আউটৰ অৰ্থ হ'ল আচলতে কলা কৰি দিয়া অৰ্থাৎ লাইট বন্ধ কৰি সম্পূৰ্ণৰূপে নিৰাপদ স্থানত থকাটোৱে হৈছে ব্লেক আউট বুলি কোৱা হয় যে শত্ৰুপক্ষই দেখা নাপায় যে ক'ত কি আছে আকাশ মাৰ্গৰ পৰা দেখা নাপায় ইয়াকে কোৱা হয় ব্লেক আউট এনেধৰণৰ বিভিন্ন ব্যৱস্থা কৰা হৈছে ইতিমধ্যে এই ব্যৱস্থাসমূহ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ জৰুৰী নিৰ্দেশ দিছে এই জৰুৰী নিৰ্দেশৰ পাছতেই এতিয়া এই মুহূৰ্তত আৰম্ভ হৈছে সম্পূৰ্ণৰূপে এনেধৰণৰ ব্যৱস্থা আমি স্ক্ৰীনত কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ স্ক্ৰীনত আমি ইতিমধ্যে দেখাই আছোঁ কেইখনমান আচলতে পত্ৰ দেখাই আছোঁ এই পত্ৰকেইখনৰ ৰাজ্যৰ
ৰাজ্যৰ 20টাকৈ স্থানত মক ড্ৰিল অনুষ্ঠিত হ'ব কাইলৈ মক ড্ৰিল অনুষ্ঠিত হ'বলৈ গৈ আছে ঠিক তেনেদৰে দেশৰ প্ৰায় 144খন জিলাত প্ৰায় ক্ষমা কৰিব দেশৰ 244খন জিলাৰ প্ৰায় 259টা অঞ্চলত মক ড্ৰিল অনুষ্ঠিত হ'ব আৰু এই মক ড্ৰিলৰ বাবে ইতিমধ্যে সাজু হৈ পৰিছে সমগ্ৰ দেশ সাজু হৈ পৰিছে বুলি ক'ব লাগিব নাজিৰা আৰু উত্তৰ লখিমপুৰত হ'ব যুদ্ধৰ আখৰা এই আসন্ন ভাৰত পাকিস্তান আসন্ন যুদ্ধ ইতিমধ্যে সমাগত আৰু 1971 চনৰ পাছত এয়া প্ৰথমবাৰৰ বাবে দেশবাসীক সাজু কৰা হৈছে যিকোনো সময়তে পাকিস্তানৰ ওপৰত ভাৰতে কৰিব পাৰে সাৰ্জিকেল ষ্ট্ৰাইক কাইলৈ বাজিব দেশত যুদ্ধৰ সাইৰেন যিকোনো মুহূৰ্তত পাকিস্তানক হ'ব পাৰে সাৰ্জিকেল ষ্ট্ৰাইক যুদ্ধৰ পৰিস্থিতিত দেশৰ সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ বাবে কাইলৈ দেশজুৰি এই মক ড্ৰিল অনুষ্ঠিত হ'ব ভাৰত পাকিস্তানৰ যি উত্তেজনা বৃদ্ধি পোৱাৰ মাজতেই কেন্দ্ৰই প্ৰায় 259টা অঞ্চলত কাইলৈ অৰ্থাৎ 7 মে'ত দেশজোৰা অসামৰিক প্ৰশিক্ষণৰ অনুশীলনৰ কথা ঘোষণা কৰিছে আৰু যি যুদ্ধৰ অনুশীলন ইয়ে হ'ল মক ড্ৰিল সাইৰেন ব্লেকআউট প্ৰটকল আৰু ৰাজহুৱা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব এই অনুশীলনত বিষয়াসকলে নাগৰিকসকলক মমবাতি আৰু নগদ ধন সাজু কৰি ৰাখিবলৈ আহ্বান জনাব নিশ্চয়কৈ যুদ্ধৰ সময়ত যিকোনো পৰিস্থিতি হ'ব পাৰে গতিকে নাগৰিকসকলক মমবাতি আৰু নগদ ধন সাজু কৰি ৰাখিবলৈ প্ৰত্যেকজন বিষয়াই নাগৰিকসকলক আহ্বান জনাব